বদৰুদ্দিন আজমলটো এই সন্ত্ৰাসবাদীসকলৰ পিতৃস্বৰূপ। UDF এটা ৰাজনৈতিক দল নহয়, UDFটো হৈছে এটা বেপাৰী দল। বদৰুদ্দিন আজমলক টকা দিয়া হৈছে আন সন্ত্ৰাসবাদী সংগঠনবিলাকক যেনেকৈ যি উদ্দেশ্যত টকা দিয়া হৈছে, একে উদ্দেশ্যেৰে অসমতো জেহাদীৰ বৃদ্ধিৰ কাৰণে, জেহাদী সংগঠনৰ শ্ৰীবৃদ্ধিৰ কাৰণে বদৰুদ্দিন আজমলৰ যোগেদি টকা পইচাসমূহ দিয়া হয় বুলি সেই কথাটো এতিয়া স্পষ্ট হৈ গৈছে। আচলতে জেহাদটোহে বদৰুদ্দিন আজমলৰ আচল লক্ষ্য। বদৰুদ্দিন আজমল সম্পৰ্কত মই আজি 2-3 বছৰ আগৰ পৰা কিছুমান কথা কৈ আছোঁ যে প্ৰথম কথাটো হৈছে যে বদৰুদ্দিন আজমললৈ বিদেশৰ পৰা টকা আহে। এই টকাৰ উৎস কি, ক'ৰ পৰা টকা আহে, কোনে বদৰুদ্দিন আজমলক টকা দিয়ে আৰু বদৰুদ্দিন আজমলে সেই টকা পইচাবিলাক ক'ত খৰচ কৰে, এই বিষয়টোৰ সম্পৰ্কত তদন্ত কৰিবৰ কাৰণে মই আজি 2-3 বছৰ আগৰ পৰা দাবী জনাই আহিছিলোঁ। আৰু এতিয়া কথাবোৰ স্পষ্ট হৈছে। বদৰুদ্দিন আজমলক টকা দিয়ে, যিটো উৎসৰ পৰা বদৰুদ্দিন আজমললৈ টকা আহে, সেই একে উৎসৰ পৰা সন্ত্ৰাসবাদী সংগঠনলৈও টকা পইচা যোগান ধৰা হয় বুলি কথাখিনি পোহৰলৈ আহিছে। গতিকে যিটো উৎসই সন্ত্ৰাসবাদী সংগঠনক টকা পইচা দিয়ে, সেই একেটা উৎসই বদৰুদ্দিন আজমলকো টকা পইচা দিয়ে NGOৰ নামত। গতিকে বদৰুদ্দিন আজমলক নিশ্চয় সমাজ সেৱা কৰিবৰ কাৰণে সেই উৎসৰ পৰা টকা দিয়া হোৱা নাই। বদৰুদ্দিন আজমলক টকা দিয়া হৈছে আন সন্ত্ৰাসবাদী সংগঠনবিলাকক যেনেকৈ যি উদ্দেশ্যত টকা দিয়া হৈছে, একে উদ্দেশ্যেৰে অসমতো জেহাদীৰ বৃদ্ধিৰ কাৰণে, জেহাদী সংগঠনৰ শ্ৰীবৃদ্ধিৰ কাৰণে বদৰুদ্দিন আজমলৰ যোগেদি টকা পইচাসমূহ দিয়া হয় বুলি সেই কথাটো এতিয়া স্পষ্ট হৈ গৈছে। আৰু এই সম্পৰ্কত নিশ্চয় গুৱাহাটীত এটা কেছো ৰুজু হৈছে। গতিকে মই ভাবোঁ যে বদৰুদ্দিন আজমলৰ এই NGOৰ যিটো বাহানা, এইটো একচুৱেলি NGOটো এটা বাহানাহে, প্ৰকৃততে আচলতে জেহাদটোহে বদৰুদ্দিন আজমলৰ আচল লক্ষ্য। গতিকে তাৰ লগে লগে আৰু এটা কথা আছে যে বদৰুদ্দিন আজমলে আগৰ উদৰ এটা অবৈধ ব্যৱসায় তেওঁ চলাই আছে। আজি এই ব্যৱসায়টো কেৱল অসম বা ভাৰতবৰ্ষতে সীমাবদ্ধ হৈ থকা নাই। তেওঁৰ এই অবৈধ ব্যৱসায়ৰ ব্যৱস্থা চৌদি আৰব পৰ্যন্ত সম্প্ৰসাৰিত হৈ আছে। ঠিক সেইদৰে শ্ৰীলংকা বা ম্যানমাৰ এইবিলাক অঞ্চললৈও তেওঁৰ এই অবৈধ সাম্ৰাজ্যখন সম্প্ৰসাৰিত হৈ আছে। গতিকে এই দুইটা বিষয়ৰ ওপৰত চৰকাৰে এটা তদন্ত কৰিব লাগে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতি গুৰুত্ব সহকাৰে এই বিষয়কেইটা তদন্ত কৰি বদৰুদ্দিন আজমলক আচলতে আইনৰ গণ্ডিত আনিব লাগে। আৰু বিশেষকৈ যিটো এইটো এটা বৃহৎ ডাঙৰ ঘটনা, গতিকে বদৰুদ্দিন আজমলৰ এই গোটেই বিষয়টো, NGOৰ এই গোটেই বিষয়টো মই ভাবোঁ CBI নতুবা NIAৰ যোগেদি তদন্ত কৰি বদৰুদ্দিন আজমলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই NGOৰ লগত, বদৰুদ্দিন আজমলৰ NGOৰ লগত যিবিলাক জড়িত হৈ আছে, গোটেই NGOৰ পুলি পোখা ক'ত কি আছে, এই গোটেই কথাখিনি এটা তদন্ত কৰি চালে নিশ্চয় বহু কথা পোহৰলৈ আহিব। বদৰুদ্দিন আজমলক NGOটোৱে মানুহক দেখুৱাবলৈ কিছুমান কাম কৰি আছে, কিন্তু বদৰুদ্দিন আজমলে যিটো উৎসৰ পৰা টকা লৈছে, সেই উৎসই সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবৰ কাৰণেহে টকা পইচাৰ যোগান ধৰে। গতিকে নিশ্চিতভাৱে বদৰুদ্দিন আজমল ডাঙৰীয়াই অসমত তেনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবৰ পোষকতা কৰি নিশ্চয় এই টকা পইচাবিলাক তেওঁ খৰচ কৰি আছে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে
বদৰুদ্দিন আজমলটো এই সন্ত্ৰাসবাদীসকলৰ পিতৃস্বৰূপ নাই। UDFটো ৰাজনীতিক দল, ভাৰতীয় কি কয় এইখন মানে নিৰ্বাচন আয়োগে ৰাজনীতিক দল হিচাপে স্বীকৃতি দিছে, কাগজ পত্ৰ জমা দিছে। প্ৰকৃতাৰ্থত UDFটো এটা ৰাজনৈতিক দল নহয়। UDFটো হৈছে এটা বেপাৰী দল, বেপাৰৰ দল। তেওঁলোকে সেই ৰাজনীতিৰ যোগেদি এখন বেপাৰ চলাই আছে। গতিকে তাৰ বাহিৰেতো তেওঁতো ইলেকশ্যনত টিকেট দিবলৈ, MLA টিকেট দিবলৈ শুনিছোঁ 1,50,00,000 টকা লয়। গতিকে তেওঁতো এটা বেপাৰহে কৰি আছে, তেওঁতো ৰাজনীতি কৰা নাই। গতিকে এই UDF দলটো কাগজে পত্ৰই ৰাজনীতিক দল, নিৰ্বাচন আয়োগে স্বীকৃতি দিছে, কিন্তু UDFটো আচলতে এটা বেপাৰহে। এতিয়া তদন্ত কৰিলে কথাবিলাক ওলাব। বদৰুদ্দিন আজমলে বিদেশৰ পৰা টকা আনি কোনোবা সন্ত্ৰাসবাদী সংগঠনক যোগান ধৰিছে নে তেওঁ ৰাজনীতিত টকা পইচা খৰচ কৰিছে নে কি কৰিছে, সেইটো নিশ্চয়কৈ তদন্ত কৰিলে ওলাব। কিন্তু আমি ওপৰে যিটো দেখিছোঁ বা বদৰুদ্দিন আজমলৰ যিটো স্বভাৱ চৰিত্ৰ আমি দেখা পাইছোঁ, বা বদৰুদ্দিন আজমলৰ দলৰ টিকেট বিচৰা বা MLA হোৱা মানুহবিলাকে যিবিলাক কথা কয়, সেইবিলাকৰ পৰা অনুমান হয় বদৰুদ্দিন আজমলে ৰাজনীতিৰ কাৰণে তেওঁ টকা পইচা, বিদেশৰ পৰা অনা টকা পইচা খৰচ নকৰে। তেওঁ মানে আগৰ বেপাৰৰ, অবৈধ আগৰ বেপাৰৰ টকাও তেওঁ ৰাজনীতিৰ কাৰণে খৰচ নকৰে। তেওঁ MLA টিকেট বিক্ৰীহে কৰে। গতিকে তেওঁ ৰাজনীতিৰ পৰা টকা আহৰণহে কৰে। কিন্তু এতিয়া কথাটো হৈছে তেওঁৰ যিটো গোপন তেওঁৰ যিটো এক্টিভিটিজ, তেওঁ গোপন যিটো কৰ্মকাণ্ড, সেই গোপন কৰ্মকাণ্ডটো কি, সেইটো উদ্ঘাটন কৰাটো আটাইতকৈ ডাঙৰ কথা। আৰু সেই কথাটো এতিয়া লাহে লাহে স্পষ্ট হৈছে, সন্মুখলৈ আহিছে। তেওঁৰ গোপন কথাটোৱে হৈছে অসমত এক ইছলামিক সন্ত্ৰাসবাদৰ জন্ম দিয়া, আৰু অসমত ইছলামিক সন্ত্ৰাসবাদ সৃষ্টি কৰি অসমখনক এখন ইছলামিক সন্ত্ৰাসবাদেৰে জৰ্জৰিত ৰাজ্য কৰি ইছলামিক চিন্তা ভাৱনাৰে এখন তেনেকুৱা মুছলমান অধ্যুষিত, মুছলমান প্ৰাধান্য থকা, মুছলমানৰ কি কয় মানে আধিপত্য থকা মানে এখন ৰাজ্য বনাবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে, আৰু সেই ৰাজ্যৰ মুখীয়া হ'বৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। আৰু তেওঁৰ এই প্ৰচেষ্টাত ৰিপুণ বৰাহঁতৰ ডাঙৰীয়াৰ নিচিনা মানুহে বদৰুদ্দিন আজমলৰ পিছফালে থিয় হৈ লগুৱাৰ দৰে বেগ ধৰি তেওঁলোকে ইয়াত মানে অৰিহণা যোগাই আছে। কিন্তু এটা কথা চাব, বদৰুদ্দিন আজমলে যিখিনি মুছলমানক প্ৰতিনিধিত্ব কৰে, অসমৰ কিন্তু সেইখিনি মুছলমান নহয়। অসমীয়া মুছলমানৰ বদৰুদ্দিন আজমল কেতিয়াও প্ৰতিনিধি হ'ব নোৱাৰে। অসমীয়া মুছলমানৰ ৰাজনৈতিক নেতা বদৰুদ্দিন আজমল নহয়। তেওঁ কোনখিনি মানুহৰ নেতা সেইখিনি অসমৰ মানুহে জানে। নহয়, চাওক, বদৰুদ্দিন আজমলে ইছলাম ধৰ্মটো তেওঁৰ ৰাজনৈতিক যিখন বিজনেছ, সেই ৰাজনৈতিক বিজনেছখনতো ইছলাম ধৰ্মটো অৱলম্বন হিচাপে লৈছে। আৰু তেওঁৰ প্ৰতিটো কথাতে তেওঁ ধৰ্মক দোহাই দিয়ে। গতিকে ধৰ্মীয়ভাৱে ইছলাম ধৰ্মৰ লোকসকলক, অসমীয়া মুছলমান সকলকো বদৰুদ্দিন আজমলে এই যিটো ধৰ্মক দোহাই দি তেওঁ যিটো পলিচি কৰি আছে, বা তেওঁ যিটো পৰিকল্পনা কৰি আছে, বা তেওঁ যিটো মানে অভিসন্ধি ৰচি আছে, তাত কিন্তু জনা নজনাকৈ বহুবিলাক অসমীয়া মুছলমানো কিন্তু তাত ভৰি দিছে, বা অসমীয়া মুছলমানো বদৰুদ্দিন আজমলৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে। গতিকে নিশ্চয়কৈ সময় আহিব, সময়ত সকলোৱে উপলব্ধি কৰিব। বদৰুদ্দিন আজমলৰ প্ৰকৃত স্বৰূপটো যেতিয়া ওলাই পৰিব, বদৰুদ্দিন আজমলক যেতিয়া কি কয় আইনৰ যোগেদি তেওঁ যেতিয়া জেলৰ ভিতৰত যাব, তেতিয়া সকলোবিলাক কথা স্পষ্ট হৈ ওলাই যাব। প্ৰথম তেওঁ ঢাল হিচাপে ব্যৱহাৰ কৰিছে ইছলাম ধৰ্মটো। দ্বিতীয়তে ঢাল হিচাপে ব্যৱহাৰ কৰিছে তেওঁক অনুকৰণ কৰা যিসকল ইছলাম ধৰ্মী লোক। তৃতীয়তে তেওঁ এই NGOৰ যোগেদি কিছুমান জনহিতকৰ কাম কৰি তেওঁ দেখুৱাইছে। আৰু তৃতীয়তে তেওঁ যিটো ৰাজনৈতিক দল কৰিছে, এই ৰাজনৈতিক দলটোৰ
10টা 15টা MLA প্ৰত্যেকবাৰেই জিকে গতিকে ৰাজনৈতিকভাৱে তেওঁ এটা সুৰক্ষা পাবৰ কাৰণে যাতে তেওঁক সহজতে কোনোবা থানাৰ ওচিয়ে কাণত ধৰি হাতত হেণ্ডকাপ লগাই যাতে চুচুৰাই নি জেলত ভৰাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে তেওঁ ৰাজনৈতিক আশ্ৰয় লৈছে গতিকে বদৰুদ্দিন আজমল এজন সুবিধাবাদী মানুহ তেওঁ ধৰ্মক দোহাই দি ধৰ্মক সন্মুখত ৰাখি তেওঁ ধৰ্মটো ব্যৱহাৰ কৰি তেওঁৰ নিজৰ স্বাৰ্থ তেওঁৰ নিজৰ অভিসন্ধি চৰিতাৰ্থ কৰিবৰ কাৰণে তেওঁ কাম কৰি আছে